যাৰ টকা পইচা আছে তাৰ বেলেগ কথা সি বাৰু দামী দামী বস্তু পিন্ধিব দামী দামী বস্তুৰ ওপৰত পইচা খৰচ কৰিব কিন্তু যোন মধ্যবিত্ত যাৰ টকা পইচা নাই তেওঁলোকে কি কৰিব আমিতো এনেকৈ চলিব লাগিব বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ মই সুৰজ চেত্ৰীয়ে হেপা জানিবলৈ ইউটিউব চেনেলত স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল মই আগৰ ভিডিঅ'ত আপোনালোকক কৈ আছিলো পইচা বচোৱাৰ সহজ উপায়ৰ কথা আৰু যদি আপোনালোকে সেই ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেনহলে ডেসক্ৰিপচনত মই লিংক দি দিছো আপোনালোকে ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে আৰু আজি আপোনালোকৰ বাবে মই লৈ আহিছো আকৌ পইচা বচোৱাৰ সহজ উপায় আজি আপোনালোকক মই এই ভিডিঅ'ত কম পইচা বচোৱাৰ সহজ উপায় মই এই ভিডিঅ'ত গোটেই কেইটা উপায় ক'বলৈ পাৰিম নে নোৱাৰিম নাজানো যদি মই ক'বলৈ নোৱাৰো তেনহলে তাৰ কাৰণে আকৌ এটা মই ভিডিঅ' বনাব লাগিব তো যিমান পাৰো মই ক'বলৈ চেষ্টা কৰিম এই ভিডিঅ' তেনহলে অলপো দেৰি নকৰি বলক আমি জানি লওঁ পইচা বচোৱাৰ সহজ উপায় চাওক পইচা বচাবলৈ হলে আমি বিকল্প নিৰ্বাচন কৰিব লাগিব আৰু এতিয়া আপোনালোকে হয়তো আচৰিত হৈছে যে এই বিকল্প নিৰ্বাচন কি কেনেকৈ আমি এই বিকল্প নিৰ্বাচন কৰিম চাওক তাৰ কাৰণে আপোনালোকক মই এটা সৰু উদাহৰণ দিছো ধৰি লওক মই এখন দোকানৰ পৰা প্ৰতিদিনেই 10 কেজিকে চাউল কিনো আৰু ভাল চাউলটো মই কিনো আৰু ভাল চাউলটোৰ দাম হৈছে 40 টকা 40 টকাকে মই প্ৰতিদিনেই এখন দোকানৰ পৰা 10 কেজিকে চাউল কিনো আৰু 10 কেজি চাউল কিনিবলৈ যাওঁতে মোৰ খৰচ হয় 400 টকা আৰু পিছদিনাখন যেতিয়া মই সেই দোকানখনত সেই ভাল চাউলটো 40 টকাত আমি চাউলটো কিনিবলৈ যাওঁ তেতিয়া দোকানীজনে মোক ক'লে যে দাদা এতিয়া আপুনি নি থকা সেই 40 টকীয়া চাউলটো বৰ্তমান নাই আৰু 30 টকীয়া চাউলটো আছে আপুনি পাৰিলে এই চাউলটো লৈ যাব পাৰে বুলি ক'লে তাৰ পাছত মই দোকানীজনৰ কথা শুনি সেই 30 টকীয়া চাউলটো ঘৰলৈ আনিলো আৰু সেই 30 টকীয়া চাউলৰ ভাত মই খাই দেখো যে 40 টকীয়া চাউলটো আৰু 30 টকীয়া চাউলটোৰ মাজত পাৰ্থক্য একো নাই একেই 40 টকীয়া চাউলটোৰ ভাত যেনেকুৱা হৈছিল 30 টকীয়াৰো সেই একেই হৈছে মই কোনো ধৰণৰ পাৰ্থক্য দেখা নাপালো আৰু পিছদিনাখনৰ পৰা মই সিদ্ধান্ত ললো যে মই এতিয়া 40 টকীয়া চাউলটো নাখাও মই 30 টকীয়া চাউলটোকে খাম বুলি মই সদায় 30 টকীয়া চাউলটোকে কিনি আনিবলৈ ধৰিলো 300 টকাকে আগতে মই কিনিছিলো কিমান 400 টকাকে কিনিছিলো 10 কেজি আৰু এতিয়া মই 10 কেজি কিনিছো 300 টকাকে বাছি গ'ল নে মোৰ 100 টকা এটা তো 100 টকা যদি মই এদিনত বচাও তেনে হলে এক মাহত মোৰ কিমান বাচিব 3000 টকা আৰু যদি 100 টকাকে যদি মোৰ এমাহত যদি 3000 টকা বাছে তেনহলে এবছৰত কিমান বাচিব এবছৰত মোৰ বাচিব 36000 টকা ভাবক এটা সৰু আমি 100 টকাকে বচাই গৈ আছো কিন্তু ইমান ডাঙৰ এমাউন্টলৈ গৈছে 36000 টকা আমি এবছৰত বচাইছো আৰু সেই 36000 টকা যদি আমি বেলেগ এটা কামত ব্যৱহাৰ কৰো তেনহলে আৰু আমি উন্নতি কৰিব পাৰিম সব বন্ধু বান্ধৱীসকল এই যেটো পইণ্টটো আপোনালোকক মই কৈছো এইটো বিকল্প নিৰ্বাচন কৰিবৰ কাৰণে এইটো প্ৰেক্টিকেল কথা মই কৈ আছো কোনো ধৰণৰ বনাই পেলাই আপোনালোকক মই কথাটো কোৱা নাই প্ৰেক্টিকেল কথাটো কৈছো আপোনালোকে এই কথাটো ভাবি চাব পাৰে আৰু আপোনালোকে এই বিকল্প নিৰ্বাচন কৰিব পাৰে চাওক আমি যদি দামী দামী বস্তুৰ ওপৰত গুৰুত্ব নিদি সৰু সৰু বস্তুবোৰত সুখী হ'বলৈ চেষ্টা কৰো তেনেহলে আগন্তুক দিনবোৰত আমি বহুত আগবাঢ়ি যাব পাৰিম বা বহুত উন্নতি কৰিব পাৰিম চাওক যাৰ টকা পইচা আছে তাৰ বেলেগ কথা সি বাৰু দামী দামী বস্তু পিন্ধিব দামী দামী বস্তুৰ ওপৰত পইচা খৰচ কৰিব কিন্তু যোন মধ্যবিত্ত যাৰ টকা পইচা নাই তেওঁলোকে কি কৰিব আমিতো এনেকৈ চলিব লাগিব বন্ধু বান্ধৱীসকল এনেকৈ বিকল্প নিৰ্বাচন কৰি আমি এনেকৈ আগবাঢ়ি যাব লাগিব বন্ধু বান্ধৱীসকল এই ভিডিঅ'ত মই আপোনালোকক কেৱল চাউলৰ উদাহৰণ দিছো আৰু এনেকুৱা আমাৰ দৈনন্দিন জীৱনত এনেকুৱা হয়তো বহুতো বস্তু আছে যিবোৰ বস্তু আমি বিকল্প নিৰ্বাচন কৰিব পাৰো সেই কাৰণে আপোনালোকে এই কথাটো এবাৰ ভাবি চাব পাৰে আৰু এতিয়া আহিছো 2 নম্বৰ পইণ্টলৈ আৰু 2 নম্বৰ পইণ্টটো হৈছে যে আমি খুচুৰা পইচাবোৰ টেকেলিত ভৰাবলৈ আৰম্ভ কৰিব লাগিব চাওক আমি যদি দোকান এখনত যাওঁ তেনহলে আমি 8 টকাৰ বস্তু এটা কিনিবৰ কাৰণে আমি 10 টকা এটা দি দিও 10 টকা দি দিয়াৰ লগে লগে দোকানীজনে আমাক 2 টকা এটা ঘূৰাই দিয়ে আৰু সেই খুচুৰা পইচাটো আমি যেতিয়া পকেটৰ ভিতৰত ভৰাই দিও পকেটত ভৰোৱাৰ লগে লগে সেই পইচাটো আমি পাহৰি যাওঁ কি হয় কেতিয়াবা সেই পইচাটো ক'বাত হেৰাই যায় নাইবা সেই পকেটত এনেকৈ থাকে এনেকৈ সেই পইচাটো নষ্ট হৈ যায় সেই পইচাটো এনেকৈ মানে অলাগতিয়াল হৈ যায়গৈ সেই কাৰণে আমি সেইটো নকৰি যদি সেই খুচুৰা পইচাটো আনি যদি আমি টেকেলিত ভৰাই দিও তেনেহলে আগন্তুক দিনবোৰত সেই খুচুৰা পইচাবোৰে আমাক সহায় কৰিব চাওক আপোনালোকে হয়তো ভাবিছে যে 1 টকা 2 টকা আমাক কি সহায় কৰিব চাওক আপোনালোকে যেতিয়া আৰম্ভ কৰিব ন 1 টকা 2 টকাকে সেই টেকেলিত ভৰাবলৈ আৰম্ভ কৰিব হেতু সৰু এমাউন্ট হ'ব পাৰে কিন্তু টেকেলি যেতিয়া আপোনালোকে সদায় ভৰাই থাকিব এসময়ত গৈ টেকেলিটো ভৰ্তি হ'ব ন তেতিয়া আপোনালোকক সেই 1 টকা 2 টকাই ডাঙৰ বিপদত সহায় কৰিব এটুপ দুটুপ কৰি ভৰি গল গামলা ডাঙৰ বুলি এখাৰ কথা আছে সো বন্ধু বান্ধৱীসকল আপোনালোকে এই কথাটো এবাৰ ভাবি চাব পাৰে সো বন্ধু বান্ধৱীসকল এই ভিডিঅ'ত আপোনালোকক মই কলো দুটা উপায় যে পইচা বচোৱাৰ আমি কেনেকৈ পইচা বচাব পাৰো হেতু কলো আগৰ ভিডিঅ'টো আপোনালোকক মই
কৈছোঁ সেইটো আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ আপোনালোকে ক্লিক কৰি চাব পাৰে তো সো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আৰু যদি আপোনালোকে এনেধৰণৰ কথাবোৰ জানি থাকিব বিচাৰে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা টিলিঙাটো বজাই দিব আৰু যদি ভিডিঅ'টো ভাল পালে বা কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আজিলৈ মোক দিয়ক বিদায় বাই বাই